চকুৰ বেমাৰ হ'লে কি কৰিব লাগে জানো আহক বন্ধুসকল। এয়া চাওক কণা শিমলু, ইমান ডাঙৰ কণা শিমলু, ডাঙৰ জাত বৰ কণা শিমলু। এয়া চাওক দেখিছে, এইডাল চাওক দেখিছে, দেখিছে ইয়াৰ হাড় পাইছে সেইকাৰণে ইমান ডাঙৰ হৈছে। চকুৰ বেমাৰ হ'লে লাগে এইডাল চাওক, ইয়াক পিচি লৈ আপোনালোকক দেখাই দিছোঁ। এইটো ছিঙিলে নহয়, এয়া চাওক চকুৰ বেমাৰ হ'লে ইয়াত আজিনা ওলালে এডাল খুন্দিব লাগে, ঠিক আছে। খুন্দি লৈ ইয়াক চকুত লগাব লাগে। এয়া চাওক আৰু আছে ইয়াত, এইডাল চাওক, এইডাল ইয়াক পিচি লৈ ভালকৈ তাৰপিছত চকুত প্ৰলেপ দি ৰাখিলেই চকুৰ বেমাৰ ভাল হয়। কণা শিমলু কিছুমানে হয়তো ভাবিব এইজোপা ইনচুলিন প্লাণ্ট নেকি বুলি। ইনচুলিন প্লাণ্ট নহয় এইজোপা। আৰু কিছুমানে হয়তো ভাবিব ইয়াক মানে জমৰ লাখুটি বুলি। এই জমৰ লাখুটিও নহয় এইজোপা। ইয়াত হাড় পাইছে কাৰণে ডাঙৰ হৈছে, ডাঙৰ হৈ গৈ থাকে। ই বৰ সহজতে ওলায়, য'তেই পায় এইবিলাক। এই লতাবিধ অমৰ সদৃশ। ইয়াক আপুনি ছিঙি লৈ এনেই ওপৰতে ক'ৰবাত পেলাই থ'লেই ই আকৌ তাৰ পৰাই বগাবলৈ লয়। ইয়াৰ তলতে আৰু বিভিন্ন ধৰণৰ ঔষধ আছে। কিমান দেখুৱাম আপোনালোকৰ ঔষধৰ ভিডিঅ' বহুত আছে। আজিকালি ঠাণ্ডাৰ দিনকাল আহিছে যিহেতু, সেয়েহে মানুহৰ চকুৰ বেমাৰ বহুত হ'বলৈ ল'ব এতিয়া। আৰু এতিয়াও বহুতে মোবাইল চাই আৰু ৰাতি টোপনি ক্ষতি কৰিলে এনেকৈ চকুৰ ফুলিবলৈ লৈ চকুৰ ৰঙা পৰে। তেতিয়া কি কৰিব লাগে, এই লতাবিধ ভালকৈ ধুই লৈ পিচি লৈ চকুত প্ৰলেপ দি আৰামছে শুই যাব লাগে। ইয়াক আপোনালোকে ৰাতিপুৱা বা দুপৰীয়া তেনেকৈ দিনটোত 2টা টাইম লগাব। আপোনালোকে পিচি ল'ব, লৈ মেলি ভালকৈ লগাই প্ৰলেপ দি শুই থাকিব। আৰু এনেকৈ আপোনালোকে 3 দিনমান ব্যৱহাৰ কৰিব। এই লতাবিধ য'তে ত'তেই পায়, আপোনালোকে জংঘলত বিচাৰিলে পাব। এয়া সৰু এবিধ আছে কণা শিমলু, সৰু এবিধ আছে। সৰুবিধ আপোনালোকে য'তেও পায়, বিশেষকৈ গোবৰ থকা স্থানত হয়, কেতিয়াবা হয়তো চাহ বাগানৰ তলতো হয়। ই বিশেষকৈ সেমেকা পৰিৱেশত হয় বেছিকৈ। ইয়াৰ সৰু এবিধ আছে, ডাঙৰ এবিধ আছে। এয়া হৈছে ডাঙৰবিধ। সৰুবিধ য'তেও পোৱা যায়, কিন্তু ডাঙৰবিধ য'তে ত'তে পোৱা নাযায়। এয়া চাওক বিজল, ইয়াত পিটিকি দিলে ইয়াৰ পৰা বিজল ওলায়। এবিধ বিজলুৱা পদাৰ্থ ওলায়। এয়া চাওক, ইয়াৰ বিজলুৱা পদাৰ্থবিধেই হৈছে ইয়াৰ মহৌষধ। আৰু এয়াই হৈছে চকুত লগাই থ'ব পৰা, প্ৰলেপ দিব পৰা ঔষধবিধ। এই বিজলুৱা হয়, এইটো চাওক খুন্দিলে বিজল। চকুত আজিনা ওলালেও ভাল হয়। আৰু চকুৰ বেমাৰ যেতিয়া হয়, চকুৰ ডাঙৰকৈ ফুলি আহে, ৰঙা পৰে, আৰু তেতিয়াও ভাল হয়। এই দুয়োটাই ঔষধ, চকুৰ কাৰণে ভাল ঔষধ। আৰু ইয়াক আপোনালোকে পিচি লৈ ব্যৱহাৰ কৰিব লাগে। বন্ধুসকল, আপোনালোকে এই লতাবিধ য'তেই পাইছে তাৰ পৰা উঠাই আনিব, উঘালি আনিব। তাৰপিছত এটা সেমেকা পৰিৱেশত ইয়াক থৈ দিব, পেলাই থৈ দিব। ই নিজে নিজে হৈ যায়। এবিধ অমৰ বস্তু। এই লতা উদ্ভিদবিধ অমৰ লতা হয়। ই অতি সহজতেই বগাবলৈ লয়। ইয়াক বিশেষকৈ একো সাৰ পানী দিবৰ প্ৰয়োজন নাই। ইয়াৰ নাম হ'ল বৰ কণা শিমলু। এয়া চাওক, ইমান মহৌষধি গুণ আছে ইয়াৰ। আৰু ই কোনো ইনচুলিন নহয় কিন্তু, বা জমৰ লাখুটি নহয়। সেইবিলাক সম্পূৰ্ণ বেলেগ হয়। জমৰ লাখুটি বেলেগ, ইনচুলিন বেলেগ। বন্ধুসকল, ভিডিঅ'টো শ্বেয়াৰ কৰি লওক যাতে আপোনাৰ ভৱিষ্যতে উপকাৰ হয় আৰু এই উদ্ভিদবিধ আপুনি চিনি পাবলৈ সহজ হয়। ধন্যবাদ।